এই মুহূৰ্তত কৰ্মচাৰীসকলৰ বাবে লৈ আহিছোঁ বিগ ব্ৰেকিং নিউজ। এইবাৰ কৰ্মচাৰীসকললৈ 9টাকৈ ডাঙৰ উপহাৰ। ডিএ বৃদ্ধিৰ পিছতে পুনৰ আহিছে গুৰুত্বপূৰ্ণ খবৰ যে কৰ্মচাৰীসকলৰ 9টাকৈ গুৰুত্বপূৰ্ণ উপহাৰ আহিছে। 9 ধৰণেৰে বৃদ্ধি পাব দৰমহা। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে ডিএ 4% বৃদ্ধি হোৱাৰ পিছত কৰ্মচাৰীসকলৰ বৰ্তমান ডিএ 50% হৈছেগৈ আৰু ডিএ 50% হোৱাৰ পিছতে কেইবাটাও ক্ষেত্ৰত দৰমহা বৃদ্ধি হ'ব। কি ক্ষেত্ৰত বৃদ্ধি হ'ব উল্লেখ কৰিছে হাউচ ৰেণ্ট এলাৱেঞ্চ, চিলড্ৰেন এডুকেশ্যন এলাৱেঞ্চ, স্পেচিয়েল এলাৱেঞ্চ ফৰ চাইল্ড কেয়াৰ, হোষ্টেল ছাবচিডি, টিএ অন ট্ৰান্সফাৰ, গ্ৰেচুইটি চিলিং, লগতে ড্ৰেছ এলাৱেঞ্চ, মাইলেজ এলাৱেঞ্চ ফৰ অ'ন ট্ৰান্সপৰ্ট, ডেইলি এলাৱেঞ্চ। এই সৰ্বমুঠ 9টাকৈ আপোনালোকৰ দৰমহা বৃদ্ধিৰ খবৰ আহিছে। হাউচ ৰেণ্ট এলাৱেঞ্চ বৃদ্ধিৰ ক্ষেত্ৰত এক্স কেটেগৰীত যিসকলে বাস কৰে তেওঁলোকৰ 27%ৰ পৰা 30%লৈ বৃদ্ধি পাব। ৱাই কেটেগৰীত 18%ৰ পৰা 20%লৈ আৰু জেড কেটেগৰীত 9%ৰ পৰা 10%লৈকে বৃদ্ধি পাব। তেনেদৰে চিলড্ৰেন এডুকেশ্যন এলাৱেঞ্চৰ ক্ষেত্ৰত 2250 টকাৰ পৰা 2812.5 টকালৈকে বৃদ্ধি পাব আৰু দিব্যাংগ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত 4500ৰ পৰা 5625 টকালৈকে বৃদ্ধি হ'ব। তেনেদৰে স্পেচিয়েল এলাৱেঞ্চ ফৰ চাইল্ড কেয়াৰৰ ক্ষেত্ৰত 3000 টকাৰ পৰা 3750 টকালৈকে বৃদ্ধি পাব। ইপিনে মেক্সিমাম গ্ৰেচুইটি চিলিঙৰ ক্ষেত্ৰত 20 লাখৰ পৰা 25 লাখলৈকে বৃদ্ধি পাব আৰু এইদৰে আপোনালোকৰ 9 ধৰণেৰে বৃদ্ধি পাব দৰমহা। কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।